A very good morning to all of you. এটা বহুত ডাঙৰ নিউজ আমাৰ ভাৰতবৰ্ষৰ কাৰণে স্পেচ এক্সে যেনেকৈ আমেৰিকাত আৰু গোটেই বিশ্বত খলকনি তুলিছে ঠিক তেনেকৈ এতিয়া আমাৰ ব্যক্তিগত খণ্ডৰ এক বিশেষ কোম্পানীৰ দ্বাৰা আৰু এক বিশেষ প্ৰচেষ্টাৰ দ্বাৰা আমাৰ স্পেচত কিছু নতুন উদ্ভাৱনৰ মানে সম্ভাৱনা সৃষ্টি হৈছে ঠিক আছে আমি কথা পাতি আছো বিক্ৰম 1 মিশন যেটো হৈছে ভাৰতৰ প্ৰথম প্ৰাইভেটলি ডেভেলপড অৰবিটেল ৰকেট ডেভেলপ কৰাৰ ক্ষেত্ৰত এটা সময়ত কেৱল আমাৰ যি চৰকাৰ আছে চৰকাৰে সেই পদক্ষেপ গ্ৰহণ কৰিব পৰা ক্ষমতাত আছিল কিন্তু এতিয়া 2020 চনৰ পৰা এটো মুকলি কৰি দিয়া হৈছে আমাৰ ব্যক্তিগত খণ্ডৰ লোকসকলেও কোম্পানী সমূহেও এতিয়া ৰকেট বা স্পেচ অন্তৰিক্ষৰ যিখিনি আমাৰ বিভিন্ন উদ্ভাৱনৰ লগত বিভিন্ন টেকনলজিৰ লগত জড়িত কাৰ্যকলাপ আছে তাত এতিয়া একেলগে তেওঁলোকেও আগবাঢ়ি আহিব পাৰিব সো যিসকলে আমাৰ পিডিএফটো বিচাৰে তেওঁলোকে এই কোডটো স্ক্যান কৰি ল'ব পাৰে টেলিগ্ৰামত আমাৰ এই পিডিএফটো শ্বেয়াৰ কৰা হয় ওকে আৰু এই বিশেষ যিটো কোম্পানী প্ৰাইভেট কোম্পানী ব্যক্তিগত খণ্ড কোম্পানী ইয়াৰ নাম হৈছে স্কাইৰুট ওকে স্কাইৰুট এৰোস্পেচ তেওঁলোকে এতিয়া বিক্ৰম 1 বুটি যিটো অৰবিটেল টেষ্ট ফ্লাইট আছে সেই টেষ্ট ফ্লাইটটোত তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে স্কাইৰুট এৰোস্পেচে সাকসেসফুলি বিক্ৰম 1 লঞ্চ কৰিলে যেটো হৈছে ভাৰতৰ প্ৰথমটো প্ৰাইভেটলি ডেভেলপড অৰবিটেল লঞ্চ ভেহিকল আৰু এই মিশনটোৰ নাম হৈছে মিশন আগমন এতিয়া ইউপিএসসি প্ৰিলিমছ বা এপিএসসি প্ৰিলিমছত পোনপটীয়া প্ৰশ্ন আহিব পাৰে যে মিশন আগমন কিহৰ লগত জড়িত ঠিক আছে আৰু বিক্ৰম 1 কিহৰ লগত জড়িত successfully place multiple technology demonstration payloads into low earth orbit LEO low earth orbit তাৰমানে হৈছে আমাৰ গোটেই পৃথিৱীখনক কাৰণে আমাৰ বেলেগ স্যাটেলাইটস আমি অন্তৰিক্ষলৈ পঠিয়াও স্পেচলৈ পঠিয়াও তেতিয়া বেলেগ আমি অৰবিটত সেই স্যাটেলাইটস বিলাক প্লেস কৰা হয় যেনেকৈ জিও ষ্টেচনাৰী স্যাটেলাইট আছে জিও সিনক্ৰনাইজ স্যাটেলাইট আছে আৰু লো আৰ্থ অৰবিট আছে এই লো আৰ্থ অৰবিটলৈ এই ৰকেটটো পঠিওৱা হৈছে আৰু ইয়াৰ দ্বাৰা ভাৰতৰ প্ৰথম ফৰ্মেল এন্ট্ৰি হয় প্ৰাইভেট অৰবিটেল লঞ্চ মাৰ্কেটৰ ঠিক আছে এটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু আৰু ইয়াৰ ওপৰত ইউপিএসসি প্ৰিলিমছ মেইনছ ইন্টাৰভিউ এপিএসসি প্ৰিলিমছ মেইনছ ইন্টাৰভিউ তিনিওটাতে প্ৰশ্ন অহাৰ সম্ভাৱনা অতিকৈ বেছি কাৰণ প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা ডাঙৰ কথা আমাৰ ভাৰতবৰ্ষত হৈছে আমি ইতিমধ্যে কথা পাতিলো মিশনটোৰ নাম হৈছে মিশন আগমন আৰু ডেভেলপ কৰা হৈছে স্কাইৰুট এৰোস্পেচৰ দ্বাৰা লঞ্চ সাইট কোৰ পৰা লঞ্চ কৰিলে এই ৰকেটখন সতীশ ধাৱন স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটা আৰু লো আৰ্থ অৰবিটৰ 450 কিলোমিটাৰত ইয়াক প্লেস কৰা হৈছে আৰু ইয়াৰ লগতে বিভিন্নটা পেলোডো লৈ যোৱা হৈছে লঞ্চ ভেহিকলটো হৈছে এই যেটো মানে স্যাটেলাইট তাতে দিয়া হৈছে লঞ্চ ভেহিকলটো হৈছে বিক্ৰম 1 লঞ্চ ভেহিকল 4টা ষ্টেজৰ 4 ষ্টেজৰ এটো এটা লঞ্চ ভেহিকল 7 ষ্টৰী টল 7 মহলপীয়া 7 মানে মহলীয়া ডাঙৰ এটা মানে লঞ্চ ভেহিকল হয় ডিজাইন ফৰ স্মল স্যাটেলাইট লঞ্চেস ডাঙৰ স্যাটেলাইট নহয় সৰু স্যাটেলাইট লঞ্চ কৰিব পাৰিব আৰু ই 3D printed rocket engine দি পেলাই এটো সম্ভৱ কৰি তোলা হৈছে built using carbon composite structured আৰু payload ইয়াক আমাৰ small satellites low earth orbiter লৈকে লৈ যোৱাৰ capacity ৰাখে payloads কি লৈ যোৱা হৈছে এইবাৰ যে বিক্ৰম 1 লঞ্চ ভেহিকল খনে যি ৰকেট লৈ গল কি তাৰ লগত কঢ়িয়াই লৈ গল টেকনলজি ডেমনষ্ট্ৰেচন গ্ৰহ স্পেচ কসমোস্ফিয়াৰ ডি কিউব স্কাইৰুট স্কোপ পেলোড বিভিন্নটা বস্তু আমাৰ অন্তৰিক্ষত পৰীক্ষা কৰিবৰ কাৰণে এটা আৰ্ম পঠিওৱা হৈছে তাৰ পিছত বিভিন্নটা পেলোড পঠিওৱা হৈছে আমাৰ ৰিমোট সেন্সিংৰ কাৰণে বিভিন্ন টেকনলজিৰ পেলোড পঠিওৱা হৈছে তাৰ লগতে স্পেশাল কেটামান পেলোড পঠিওৱা হৈছে প্ৰধানমন্ত্ৰীৰ হ্যান্ড ৰিটেন পোষ্ট কাৰ্ড এখন পঠিওৱা হৈছে আৰু 18 ক্যাৰেটৰ সোণৰ মিনিয়েচাৰ ৰকেট এটা পঠিওৱা হৈছে পোষ্ট কাৰ্ডছ ফ্ৰম সায়েন্টিস্ট ইঞ্জিনিয়াৰ্স এণ্ড আদাৰ এষ্ট্ৰনটস আমাৰ ভাৰতীয় বেলেগ এষ্ট্ৰনট সায়েন্টিস্ট বিজ্ঞানীসকলৰ লিখা পোষ্ট কাৰ্ডো এক যিখন ৰকেট আছে এই ৰকেটখনে কঢ়িয়াই লৈ গৈছে ওকে বিক্ৰম 1 টো কিয় ইম্পৰ্টেন্ট আমি ইতিমধ্যে গম পালো ভাৰতৰ প্ৰথমটো প্ৰাইভেট
প্ৰাইভেটলি লঞ্চ ভেহিকল হয় আৰু আমাৰ কি আমাৰ দৰকাৰ কি প্ৰুভ কৰে কি প্ৰমাণ কৰে যে আমাৰ ভাৰতবৰ্ষৰ যি প্ৰযুক্তি বা নতুন প্ৰজন্মৰ যি উদ্যম এইটো গোটেই বিশ্বত এতিয়া আমি ফেৰ মাৰিব পৰা অৱস্থাত আহিছোঁ কাৰণ প্ৰাইভেটলি লঞ্চড ভেহিকলৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ উপৰিও কেৱল দুখনহে দেশ আছে এখন হৈছে USA আমি স্পেচ এক্সৰ কথা সকলোৱে জানো আৰু দ্বিতীয়খন হৈছে চাইনা তাৰমানে ভাৰতবৰ্ষ এইটো কেটেগৰী 3 নম্বৰখন দেশ হ'বলৈ সক্ষম হৈছে এইটো ভাৰতৰ কাৰণে এক গৌৰৱৰ বিষয় আৰু এক বহুত মানে স্বাভিমানৰ বিষয় ঠিক আছে সো ইয়াৰ দ্বাৰা আমাৰ কমাৰ্চিয়েল অপৰচুনিটিজো এতিয়া বৃদ্ধি পাব বিশ্বৰ বেলেগ বেলেগ দেশৰ স্যাটেলাইটস আমি এতিয়া কমাৰ্চিয়েলি আমাৰ প্ৰাইভেট অৰ্গেনাইজেশ্যনছেও লঞ্চ কৰিব পাৰিব ঠিক আছে আৰু স্পেচৰ সেক্টৰটোৰ লগত জড়িত কেইটামান প্ৰতিষ্ঠানৰ কথা আমি পাতো ইন স্পেচ ইণ্ডিয়ান নেশ্যনেল স্পেচ প্ৰমোশ্যন এণ্ড অথৰাইজেশ্যন চেণ্টাৰ ই কি কৰে প্ৰমোট কৰে ৰেগুলেট কৰে আমাৰ প্ৰাইভেট পাৰ্টিচিপেশ্যন স্পেচত মই ইতিমধ্যে কৈছোঁ 2020 চনৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু ইন স্পেচ হৈছে তেনেকুৱা এটা প্ৰতিষ্ঠান যি এই প্ৰাইভেট কোম্পানীজ বা বেলেগ বেলেগ প্ৰতিষ্ঠানসমূহে যদি বিচাৰে যে অন্তৰীক্ষত তেওঁলোকে নতুন কিছুমান কাম কৰিব তেনেহ'লে ইন স্পেচে সেই অথৰিটি তেওঁলোকক দিব পাৰে ওকে NSIL কমাৰ্চিয়েল আৰ্ম অফ ইছৰোৰ কমাৰ্চিয়েল আৰ্ম হয় কমাৰ্চিয়েল এটা এজেঞ্চি হিচাপে এই কাম কৰে আৰু কমাৰ্চিয়েল যিবিলাক ইউটিলাইজেশ্যন আছে আমি কমাৰ্চিয়েল যদি ছেটেলাইট পঠিয়াব বিচাৰোঁ তেনে ইছৰোৰ এই যিটো উইং আছে ইয়াৰ সহায় আমি ল'ব পাৰোঁ ইছৰোৰ কথা আমি সকলোৱে জানো আমাৰ স্পেচৰ ৰিচাৰ্চ এণ্ড ষ্ট্ৰেটেজিক মিছনছবিলাক কঢ়িয়াই লোৱাৰ ক্ষেত্ৰত বা নতুন প্ৰযুক্তি নতুন টেকন'লজি অনাৰ ক্ষেত্ৰত ইছৰোৰ এটা ডাঙৰ অৰিহণা আছে স্কাইৰুটটো হৈছে এইটো প্ৰথম অৰ্গেনাইজেশ্যন প্ৰাইভেট অৰ্গেনাইজেশ্যন ব্যক্তিগত খণ্ডৰ এক কোম্পানী যি এই নতুন এটা ধাৰা আনিবলৈ সক্ষম হৈছে আৰু এই যিটো প্ৰতিষ্ঠান ইয়াক প্ৰতিষ্ঠা কৰা হৈছিলে 2018 চনত আৰু ইয়াৰ বেছটো হৈছে হায়দৰাবাদ ওকে আৰু ফাউণ্ডাৰ্ছ হৈছে পৱন কুমাৰ চন্দনা আৰু নাগা ভৰত ডাকা দুয়োজনেও আছিল আগতে প্ৰাক্তন ইছৰোৰ সাইণ্টিষ্ট ওকে আৰু প্ৰিভিয়াছলি বিক্ৰম এছ পঠিওৱাৰ ক্ষেত্ৰতো তেওঁলোকৰ এক ডাঙৰ অৰিহণা আছিলে আমাৰ যিটো পলিচি আমাৰ নেশ্যনেল স্পেচ পলিচি আমাৰ যিটো অন্তৰীক্ষৰ কাৰণে যিটো পলিচি বনোৱা হৈছে সেই পলিচিটো আহিছিলে 2023 চনত আৰু এই পলিচিটোৱে কি কৰে জানেনে এই পলিচিটোৰ দ্বাৰা আমাৰ প্ৰাইভেট পাৰ্টিচিপেশ্যনক অধিক গুৰুত্ব দিয়া হৈছে এনকাৰেজ কৰা হৈছে উদ্যম দিয়া হৈছে আৰু কমাৰ্চিয়েল লঞ্চ কৰাৰ কাৰণে বেছি উৎসাহিত কৰা হৈছে যাতে আমি ভাৰতে গোটেই গ্লোবেল স্পেচৰ যিটো কম্পিটিশ্যন এতিয়া আহিছে সেই কম্পিটিশ্যন সেই প্ৰতিযোগিতাত ফেৰ মাৰিব পাৰোঁ ডেভেলপ ইণ্ডিজিনিয়াছ লঞ্চ কেপাচিটি আমি ভাৰতৰ পৰা নিজে বনোৱা এতিয়া লঞ্চ ভেহিকলেই হওক ৰকেটেই হওক আমি অন্তৰীক্ষলৈ পঠিওৱাৰ কেপাচিটি আমি পাইছোঁ কিন্তু এতিয়াও আমি যথেষ্ট প্ৰত্যাহ্বানৰ লগত যুঁজিবলগীয়া হয় যেনেকৈ R&D কষ্ট বহুত বেছি প্ৰাইভেট লঞ্চ এতিয়াও লিমিটেড হৈ আছে যেহেতু ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত কম গ্লোবেল কম্পিটিশ্যনত আনবিলাক দেশ বা আনবিলাক কোম্পানীজ বহুত আগত গুচি গৈছে ঠিক আছে তাৰ কাৰণে আমাৰ এডভান্স ছেমিকণ্ডাক্টৰ ছিষ্টেম লাগিব আমাৰ জাগিৰোডৰ যে প্লেণ্টটো আছে এই ক্ষেত্ৰত আমাৰ নতুন নতুন টেকন'লজি নতুন নতুন প্ৰযুক্তিৰে আমি স্পেচত ফেৰ মাৰিব পাৰিবৰ কাৰণেও আমাক ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো বহুত ভালদৰে লাগে ওকে সো আমাৰ ভাৰতৰ এইখিনি কথা আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু নতুন সম্ভাৱনা কঢ়িয়াৰ ক্ষেত্ৰত আমাক স্কাইৰুটে এটা নতুন দিগন্তৰ সূচনা কৰিছে এটা স্টেটমেণ্ট বেছড MCQ তোমালোকে এই ক্ষেত্ৰত এই টপিকটোৰ ওপৰত কৰিবলৈ যত্ন কৰিবা কিয়নো এইটো টপিকৰ ওপৰত তোমালোকে প্ৰশ্ন পোৱাৰ সম্ভাৱনা 100% আছে 100% আছে ওকে বিক্ৰম 1 মিছন ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰাইভেটলি ডেভেলপড অৰ্বিটেল লঞ্চ ভেহিকল হয়নে Definitely হয় সেইকাৰণে আমি এই কথা আজি কাৰেণ্ট এফেয়াৰ্স ক্লাছত ডিসকাস কৰি আছো দ্য মিশন ওয়াজ ডেভেলপড বাই স্কাইৰুট এৰোস্পেচ বাৰে বাৰে কৈ আছো আমি হয়নে স্কাইৰুট এৰোস্পেচ তো হৈছে যেনেকৈ আমেৰিকাৰ SpaceX ওকে ইন স্পেচ প্ৰমোটস প্ৰাইভেট পাৰ্টিচিপেশ্যন ইন ইণ্ডিয়াজ প্ৰাইভেট সেক্টৰ আমাৰ যে স্পেচ নীতিটো আহিলে 2023 চনৰ পৰা তাৰ পিছৰ পৰা অধিক আমি গুৰুত্ব দিছো প্ৰাইভেট সেক্টৰৰ পৰাও কেনেকৈ আমি স্পেচত তেওঁলোকে নতুন উদ্যোগ নতুন টেকন'লজি লৈ পেলাই নতুন সম্ভাৱনা কঢ়িয়াই আনিব পাৰে বিক্ৰম 1 was launched into geostationary orbit হয় নে নহয় নহয় কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
লো আৰ্থ অৰ্বিট লিঅ' অৰ্বিটতহে হৈছিলে সেইকাৰণে 4 নম্বৰ যিটো আমাৰ অপশ্যন আছে এইটো ভুল আৰু 1 2 3 ইজ দ্য কাৰেক্ট আনচাৰ অ'কে এটা মেইনছৰ উত্তৰ তোমালোকে লিখিবা কুৱেশ্যনটো হৈছে দ্য এমাৰ্জেঞ্চ অফ প্ৰাইভেট স্পেচ কোম্পানীজ মাৰ্কছ এ নিউ ফেজ ইন ইণ্ডিয়া স্পেচ প্ৰগ্ৰাম আমাৰ এই যে স্পেচ কোম্পানীবিলাক নতুনকৈ আহিছে ব্যক্তিগত খণ্ডত ই আমাৰ ভাৰতৰ কাৰণে এক নতুন ফেজ নতুন এটা দিশ সূচনা কৰিছে ডিছকাছ দ্য ছিগনিফিকেঞ্চ অফ বিক্ৰম 1 মিছন এই ক্ষেত্ৰত আমাৰ বিক্ৰম 1ৰ যিটো মিছন আছিলে ঠিক আছে এই মিছনটো আমাৰ ভাৰতৰ স্পেচ ৰিফৰ্মছৰ ক্ষেত্ৰত কেনেধৰণৰ নতুন সম্ভাৱনা কঢ়িয়াই আনে বা কি গুৰুত্ব কি ভূমিকা আছে বিশেষকৈ কমাৰ্চিয়েল স্পেচ এম্বিশ্যন আমি যদি বাণিজ্যিক ক্ষেত্ৰত ইয়াক আগবঢ়াই লৈ যাব খোজোঁ অ'কে এটা বহুত ইণ্টাৰেষ্টিং নিউজ এতিয়া ভাৰতত আমি হয়তো প্লাষ্টিক কাৰেঞ্চি বা প্লাষ্টিক বেংক নোটছ বা আমি টকা প্লাষ্টিক টকা দেখিবলৈ পাম আৰু ইয়াৰে ওপৰত আমাৰ নেক্সট যিটো কাৰেণ্ট এফেয়াৰ্ছ টপিক আছে ইয়াৰ ওপৰত ডিছকাশ্যন হ'ব পলিমাৰ বেংক নোটছ ইন ইণ্ডিয়া ইটছ RBI এটা মুভ লৈছে টুৱাৰ্ডছ ডিউৰেবল এণ্ড ছিকিউৰ কাৰেঞ্চি এতিয়া কাগজৰ নোটবিলাক কেনেকুৱা হয় কাগজৰ যে আমি টকা কঢ়িয়াই ফুৰোঁ কাগজৰ টকা কেতিয়াবা ফাটে হয়নে কেতিয়াবা নষ্ট হয় সেই তাৰ তুলনাত আমি যদি প্লাষ্টিক টকা কেতিয়াবা ভাবি চাইছেনে ব্যৱহাৰ কৰোঁ তেনেহ'লে তাৰটোতো ডিউৰেবিলিটি বা তাৰ যিমান সময়লৈকে ব্যৱহাৰ কৰিব পাৰোঁ কাগজৰ নোটতকৈ নিশ্চিতভাৱে বেছি দিনৰলৈকে আমি প্লাষ্টিক কাৰেঞ্চি বা প্লাষ্টিকৰ নোটসমূহ টকাসমূহ ব্যৱহাৰ কৰিব পাৰিম অ'কে এতিয়া RBI কৈছে RBI's currency printing arm Bharatiya Reserve Bank Note Mudran Private Limited ঠিক আছে has invited global expressions of interest for manufacturing polymer substrate sheets for banknotes so আমাৰ এই কোম্পানীটো RBI অধীনত কাম কৰা এই কোম্পানীটোৱে গোটেই বিশ্বত এই সাবষ্ট্ৰেটৰ সহায়ত কেনেকৈ शीट्सবিলাক প্ৰডিউস কৰিব পাৰি বেংক নোটছৰ কাৰণে তাৰ কাৰণে তেওঁলোকে এটা কি কৰিছে মানে মানুহক ইনভাইট কৰিছে বা কোম্পানীসমূহক ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীসকলক ইনভাইট কৰিছে মাৰ্কছ ইণ্ডিয়াছ ফাৰ্ষ্ট ফৰ্মেল ষ্টেপ টুৱাৰ্ডছ ইন্ট্ৰডিউচিং পলিমাৰ বেংক নোটছ এইটো হৈছে ভাৰতৰ প্ৰথমটো খোজ আমি প্লাষ্টিক কাৰেঞ্চি বা প্লাষ্টিক টকা আমি ভাৰতবৰ্ষত introduce কৰাৰ ক্ষেত্ৰত RBI governor has clarified that a proposal is still under examination with no final decision yet এতিয়া কোনো ধৰণৰ সিদ্ধান্ত যদিও গ্ৰহণ কৰা হোৱা নাই তথাপিও একখোজ এই দিশত আগবঢ়া আমি দেখিবলৈ পাইছোঁ ঠিক আছে আৰু RBI ইনিচিয়েটিভটো গ্লোবেলি টেণ্ডাৰ ইস্যু কৰিছে কিহৰ কাৰণে পলিমাৰ সাবষ্ট্ৰেট शीट्स কোনে প্ৰভাইড কৰিব পাৰিব যাতে সেই পলিমাৰ शीट्सবিলাক ইউজ কৰি আমাৰ প্লাষ্টিক টকা উলিয়াব পাৰি বা প্ৰিন্ট কৰিব পাৰি এমবেডেড সিকিউৰিটি ফিচাৰ্স থাকিব তাৰে লগতে সংলগ্ন হৈ থাকিব সিকিউৰিটি বা নিৰাপত্তাজনক কিছু বিশেষ ব্যৱস্থা 18 আগষ্টত এই বিলখন এই বিটটো সাবমিট কৰা লাষ্ট ডেডলাইন দিছে নো ডিনমিনেশ্যন অফ ৰোল আউট টাইমলাইন এনাউন্স কোন দিনা কেতিয়াৰ পৰা আমাৰ প্লাষ্টিক নোটছ বজাৰত আহিব সেই কথা কিন্তু আমাক সুনিশ্চিত কৰা নাই সিকিউৰিটি কণ্ডিশ্যন কৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সিকিউৰিটি ক্লিয়াৰেন্স প্ৰথমতে দিব লাগিব সাপ্লায়াৰক আৰু এনশ্যোৰ নো ইণ্ডিয়া স্পেচিফিক সাবষ্ট্ৰেট ইজ সাপ্লাইড টু থাৰ্ড কাণ্ট্ৰিজ যি আমাক এই পাব্লিক যি আমাক এই প্লাষ্টিক शीटবিলাক আমাক সাপ্লাই কৰিব ইয়াৰ তাৰ লগত এটা চুক্তি আছে যে তেওঁলোকে সেই शीटটো আমাক যেটো দিছে এটো বেলেগ কোনো দেশক তেওঁলোকে দিব নোৱাৰিব not source substrate materials from India for India from China and Pakistan যেহেতু এখন আমাৰ দুখন বহুত ডাঙৰ বৈৰী দেশ আমাৰ নিশ্চয় ওচৰতে থাকে সো এই কোম্পানীটোৱে যেটো আমাক এই প্লাষ্টিক शीट्सবিলাক সাপ্লাই কৰিব তেওঁলোকে যাতে চাইনা আৰু পাকিস্তানৰ পৰা কোনো ধৰণৰ বস্তু ক্ৰয় নকৰে ঠিক আছে পলিমাৰ বেংক নোটছ বা প্লাষ্টিক বেংক নোটছ কি হয় য'ত প্লাষ্টিক বা পলিমাৰ সাবষ্ট্ৰেট ব্যৱহাৰ কৰি পেলাই এই নোটবিলাক বা আমাৰ কাৰেঞ্চি বা আমাৰ টকাবিলাক প্ৰিন্ট কৰা হয় নৰ্মালি কি হয় কটন বেসড পেপাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে সো ইয়াত আমাৰ কি ইউজ কৰা হ'ব বাই এক্সিয়েলি ওৰিয়েন্টেড পলিপ্ৰপিন BOPP ব্যৱহাৰ কৰা হ'ব আৰু ইয়াক প্ৰথমবাৰ ব্যৱহাৰ কৰিছিলে অষ্ট্ৰেলিয়াই ঠিক আছে এতিয়াও বহু দেশে এই প্লাষ্টিক পলিমাৰৰ টকা ব্যৱহাৰ কৰি আছে যেনেকৈ অষ্ট্ৰেলিয়া কানাডা UK নিউজিলেণ্ড ছিংগাপুৰ মালয়েছিয়া ভিয়েটনাম ৰোমানিয়া নাইজেৰিয়া ঠিক আছে তেওঁলোকে কিছু মুদ্ৰা এতিয়া এই প্লাষ্টিক নোটছবিলাকত ব্যৱহাৰ কৰিছে ওকে ইয়াৰ দ্বাৰা কি আমাৰ লাভ হ'ব আমাৰ যেটো পেপাৰ কাৰেঞ্চি আছে কাগজৰ নোট যিবিলাক আছে টকা আছে তাৰ দুগুণ বা 4 গুণ
বেছি এই নোটছবিলাক সাৰ্ভাইভ কৰিব পাৰিব থাকিব পাৰিব আৰু কাউণ্টাৰফিট কৰিবলৈ সহজ নহয় প্লাষ্টিক নোটছবিলাক কাগজৰ নোটছৰ তুলনাত এডভান্স সিকিউৰিটি ফিচাৰ্ছ ইয়াৰ লগত জড়িত হৈ থাকিব ৱাটাৰ ৰেজিষ্টেণ্ট হ'ব কেতিয়াবা পকেটত পইচা থৈ পেলাই পাহৰি যাওঁ ৱাশ্বিং মেচিন বা মায়ে কাপোৰ ধুওঁতে নিজে কাপোৰ ধুওঁতে সেয়া কেতিয়াবা বেয়া হৈ যায় কিন্তু এতিয়া প্লাষ্টিক নোটছ হ'লে সেইটো নহ'ব ডাৰ্ট ৰেজিষ্টেণ্ট হাইজেনিক হ'ব কাগজৰ পইচাত জাৰ্মছবিলাক ৰৈ যায় কিন্তু ইয়াত হয়তো নৰব বা কম ৰব লোৱাৰ ৰিপ্লেচমেণ্ট ৰেট এই যিবিলাক পইচা নষ্ট হয় বেংকৰ আকৌ এটা কৰ্তব্য থাকে সেইখিনি আকৌ পুনৰ ঘূৰাই দিয়া তাৰ কাৰণে লাইফ চাইকেলৰ এটা বহুত ডাঙৰ কষ্ট থাকে এইখিনি এতিয়া হয়তো আমি যদি নতুনকৈ প্লাষ্টিক নোটছ আহে তেতিয়া আমি কমকৈ দেখিবলৈ পাম ইয়াত কি সিকিউৰিটি ফিচাৰ্ছ যে থাকিব বুলি কৈছে কি থাকিব ট্ৰান্সপাৰেণ্ট উইণ্ডো হ'ব ৰেপ্লিকেট বা ডুপ্লিকেট নোটছবিলাক যে উলিয়াই সেইটো কৰিবলৈ কঠিন হ'ব মাইক্ৰ' প্ৰিণ্টিং টাইনি টেক্সট এভেইলেবল আণ্ডাৰ মেগনিফিকেশ্যন মেগনিফাই কৰিলে এতিয়াও আমাৰ কিছুমান খুব সূক্ষ্মভাৱে দিয়া বস্তু থাকে সেইখিনি আমি নিশ্চিত কৰিব পাৰোঁ যে আমাৰ নোটটো শুদ্ধ হয় নে নহয় ঠিক তেনেকৈ হলোগ্ৰাম ইউভি ফিচাৰ্ছ থাকিব ইউভি ৰেৰ অধীনত আমি ভিজিবল হোৱা কিছুমান বিশেষ ধৰণৰ নিৰাপত্তাজনিত আমাৰ ব্যৱস্থা থাকিব আৰু অপটিকেলি ভেৰিয়েবল ইংক থাকিব ইংকবিলাক অপটিকেলি ভেৰিয়েবলি দেখিব পৰা এডভান্টেজ আমি ইতিমধ্যে পাতিলোঁ এই আমাৰ কাৰণে এটা ডাঙৰ সমস্যা সমাধান কৰিব বেছি দিনলৈকে চলিব আৰু বেছি হাইজিনিক হ'ব আৰু সোনকালে ফাটি চাটি নাযায় হয়নে সো চ্যালেঞ্জ কিন্তু এতিয়া ইনিশিয়ালি আছে কাগজৰ নোটত যিমান আমাৰ কাগজ নোট প্ৰিন্ট কৰোঁতে ব্যয় হয় তাতকৈ ব্যয়বহুল হ'ব পাৰে ঠিক আছে তাৰ আৰু এটা কথা যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই হৈছে আমাৰ কাৰেন্সি নোটছবিলাক উলিওৱাৰ ক্ষেত্ৰত প্ৰিন্ট কৰাৰ ক্ষেত্ৰত একমাত্ৰ তেনেকুৱা প্ৰতিষ্ঠান যাক এই মানে অথৰিটিটো দিয়া হৈছে কিহৰ অধীনত RBI Act 1934 ঠিক আছে অন্য কোনেও আমাৰ দেশৰ কাৰেন্সি বা টকা বা মুদ্ৰা পাব্লিছ কৰিব নোৱাৰে প্ৰিন্ট কৰিব নোৱাৰে ঠিক আছে আৰু ইয়াৰ কাৰণে এক বিশেষ আমাৰ RBI অধীনতে কোম্পানী এটা আছে যাৰ বিষয়ে আমি অকণমান আগতে আলোচনা কৰিলোঁ ওকে এতিয়া তোমালোকে এটা মেইনছৰ উত্তৰ ইয়াতে লিখিবা প্ৰশ্নটো হৈছে দ্য ইন্ট্ৰডাকশ্যন অফ পলিমাৰ বেংক নোটছ ৰিপ্ৰেজেণ্টছ এন ইম্পৰ্টেণ্ট ৰিফৰ্ম ইন ইণ্ডিয়াছ কাৰেন্সি মেনেজমেণ্ট ছিষ্টেম মানে কি আমাৰ ভাৰতৰ মুদ্ৰাৰ যিটো প্ৰচলন আছে বা ছিষ্টেম আছে ব্যৱস্থাপনা আছে এই ক্ষেত্ৰত নতুনকৈ যে প্লাষ্টিক মুদ্ৰা যেতিয়া আহিব তেতিয়া এটা নতুন দিগন্তৰ সূচনা হ'ব ওকে ডিছকাছ দ্য এডভান্টেজ এই ক্ষেত্ৰত আমাৰ এডভান্টেজ কি আছে চ্যালেঞ্জ কি আছে ঠিক আছে প্ৰত্যাহ্বান কি আছে আৰু ইয়াৰ কি ফাইনেন্সিয়েল সিকিউৰিটি কাউণ্টাৰফিট ইণ্টাৰভেনশ্যন বা এফিচিয়েণ্ট কাৰেন্সি মেনেজমেণ্ট ইয়াৰ দ্বাৰা সম্ভৱ হ'ব পাৰে যে কাউণ্টাৰফিট বা ডুপ্লিকেট কাৰেন্সি উলিওৱাৰ ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত ঠিক আছে ফাইনেন্সিয়েল সিকিউৰিটি নিৰাপত্তাজনিত ক্ষেত্ৰত আৰু এফিচিয়েণ্ট কাৰেন্সি মেনেজমেণ্ট গোটেই মুদ্ৰাৰ যিটো মানে প্ৰচলন থাকে এই গোটেই ছিষ্টেমটো মানে ভালকৈ ধৰি ৰখাৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা থাকিব নেক্সট এটা বহুত গুৰুত্বপূৰ্ণ আৰু ইণ্টাৰেষ্টিং কথা আজি আমি ডিছকাশ্যনত ৰাখিছোঁ সেইটো হৈছে সৰস্বতী দেৱীৰ মূৰ্তিৰ বা আমি যি মূৰ্তি তৈয়াৰ কৰা হয় সৰস্বতী পূজাত আমি দেখোঁ চাৰিখন হাতত চাৰিটা বস্তু বা তেওঁ সম্পদ লৈ থাকে সেইকেইটাৰ ওপৰত আজিৰ এই ডিছকাশ্যনটো আছে এইটো GS পেপাৰ 1 আৰ্ট এণ্ড কালচাৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু তোমালোকে ভালদৰে চাবা ওকে ইভলিউশ্যন অফ গডেছ সৰস্বতী আইকনোগ্ৰাফি আৰ্লি ভিনা লেছ ডেপিকশ্যন ইন দ্য চোলা এণ্ড পালা আৰ্ট চোলা আমি যদি চোলা বংশৰ যি কলা সংস্কৃতি সভ্যতা আছে সেইখিনি যদি চাওঁ পাল বংশ ক'ত আছিলে পাল বংশ আছিলে পশ্চিম বংগত ৱেষ্ট বেংগলত ৰুল কৰিছিলে ঠিক আছে এতিয়া বৰ্তমান সময়ত কিছু অংশ বাংলাদেশৰো তেওঁলোকে ৰুল কৰিছিলে এই পাল বংশৰ সময়ত আৰু চোলা এম্পায়াৰ ক'ত আছিলে তামিলনাডুত বা আমাৰ সাউথ ইণ্ডিয়াত ৰুল কৰা এটা শক্তিশালী মানে বংশ এই বংশবিলাকৰ যেতিয়া আমি আইকনোগ্ৰাফি চাওঁ সৰস্বতী মাৰ মূৰ্তিভাগ আমি চাওঁ বা আমি তেওঁক কেনেকৈ ডেপিক্ট কৰা হৈছে তেওঁক কেনেকৈ দেখুওৱা হৈছে সেইখিনি চাওঁ তেতিয়া দেখিবলৈ পাওঁ যে তেওঁৰ হাতত വീণা যিখন এই വീণাখন আজি আমি খুব পপুলাৰ আজি আমি সৰস্বতী মাৰ মূৰ্তি আনিলে ফটো আনিলে এই এই വീণাখন আমি দেখিবলৈ পাওঁ কিন্তু এটা সময়ত এই வீণাখন নাছিলে ওকে আৰু যেতিয়া এই স্কাল্পচাৰ্ছবিলাক এই ভাস্কৰ্যবিলাক
ক'ত ষ্টাডি কৰা হৈছে গংগাইকোণ্ডা চোলাপুৰম টেম্পল তামিলনাডু তাত দেখুওৱা হৈছে যে এই যে সৰস্বতী মাৰ যিবিলাক আইকনোগ্ৰাফি আছিলে ভাস্কৰ্য আছিলে তাত কিন্তু সৰস্বতী মায়ে এই বীণাখন লৈ থকা নাছিলে আৰু ই দেখুৱাই যে আমাৰ সৰস্বতী মাক আমি কেনেকৈ দেখুৱাওঁ তাৰো কিছু ইভলিউশ্যন ক্ৰমবিকাশ আমি দেখিবলৈ পাওঁ আৰু সৰস্বতী মাৰ আইকনোগ্ৰাফি চোলা এম্পায়াৰ বা চোলা বংশ বা পাল বংশৰ সময়ৰ যিখিনি ট্ৰেডিশ্যন আমি দেখিবলৈ পাওঁ তাত অকণমান সৰস্বতী মাক বেলেগ ধৰণে দেখুওৱা হৈছে আৰু সৰস্বতী মাৰ স্কাল্পচাৰ্ছ বা ভাস্কৰ্য আমি ক'ত ক'ত দেখিবলৈ পাওঁ গংগাইকোণ্ডা চোলাপুৰম বৃহদেশ্বৰা টেম্পল এইবিলাক হৈছে আমি সাউথ ইণ্ডিয়াত বা দক্ষিণ ভাৰতৰ অতি গুৰুত্বপূৰ্ণ আৰু ইউনেস্কো তাৰে ভিতৰত কিছুমান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছো আছে ইমান গুৰুত্বপূৰ্ণ এইখিনি মন্দিৰ ঐৰাৱতেশ্বৰা টেম্পল কৈলাশনাথ টেম্পল কোঠনবৰ সৰস্বতী টেম্পল আৰু এইবিলাক যিবিলাক মন্দিৰ আছে এই মন্দিৰবিলাকৰ ভাস্কৰ্যত আমি সৰস্বতী মাক দেখিবলৈ পাওঁ আৰু সৰস্বতী মায়ে কিহক ৰিপ্ৰেজেণ্ট কৰে তেওঁ ৰিপ্ৰেজেণ্ট কৰে বুদ্ধি আমাৰ যি জ্ঞান আছে নলেজ আছে উইজডম আছে শিক্ষা আছে অ'কে অকল মিউজিকেই নহয় বা আমাৰ গান বা আমি সংগীতৰ লগতে সৰস্বতী মা জড়িত নহয় যদিও বীণা পিছত সৰস্বতী মাৰ লগত বৰ গভীৰভাৱে জড়িত হৈ পৰিল ঠিক আছে চ' এইখিনি কথা আমি যেতিয়া চাওঁ আগৰ যিবিলাক স্কাল্পচাৰ্ছ আছিলে বা ভাস্কৰ্য আছিলে তাত বীণাৰ সলনি কি আছিলে সুবদি মেনুস্ক্ৰিপ্ট আছিলে কিতাপ আছিলে ঠিক আছে আক্কমালা আছিলে এই যে আমাৰ মন্ত্ৰ জাপ কৰিবলৈ যিটো ৰ'জৰী মালা ব্যৱহাৰ কৰা হয় কুণ্ডিগাই বা কমলাডু আছিলে তাৰমানে এই দ্বীপ এটা আছিলে বুদ্ধিৰ যিটো দ্বীপৰ দ্বাৰা এটা মানে হেৰি কৰা হয় যে এনলাইটেন হোৱা হয় বা আমি যেতিয়া পঢ়োঁ লিখোঁ শুনো তেতিয়া আমি বুদ্ধিত দীপ্ত হৈ যাওঁ হয়নে এতিয়া দ্বীপ এটা আছিলে চামটাইমছ পাশা নোজ এনেকুৱা এখন ত্ৰিশূল আছিলে আৰু অংকুশা বা গ'ড এটা আছিলে ঠিক আছে এনেকুৱা ধৰণৰ হুক এটা আছিলে চ' চিম্বলিজম ইয়াৰ দ্বাৰা কি আছিলে পিয়ৰ নলেজ স্পিৰিচুৱেল উইজডম বা জ্ঞান পবিত্ৰতা আৰু এনলাইটেনমেণ্ট অ'কে ইয়াক ৰিপ্ৰেজেণ্ট কৰিছিলে গংগাইকোণ্ডা চোলাপুৰম কেতিয়া বিল্ড হৈছিলে চোলা এম্পায়াৰ হৈছে বা চোলা বংশটো হৈছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ এক শক্তিশালী বংশ আৰু আটাইতকৈ দীঘলীয়া মানে সময়ৰ কালচোৱাৰ কাৰণে তেওঁলোকে শাসন কৰা বংশৰ ভিতৰত পৰে ঠিক আছে আৰু এই যিটো গংগাইকোণ্ডা চোলাপুৰম সৰস্বতী টেম্পল আমি দেখিবলৈ পাওঁ ৰাজেন্দ্ৰ চোলা 11th century এজন ৰজা আছিলে ৰাজেন্দ্ৰ চোলা 1 আৰু তেখেতৰ সময়ত এই সৰস্বতী ইমেজবিলাক দেখিবলৈ পোৱা গৈছিলে পালা বংশৰ যিটো আমি ৱেষ্ট বেংগলৰ যিটো পাল বংশ আছিলে তেওঁলোকৰ সময়তে এই পালা স্কুলটো গঢ় লৈ উঠিছিলে আৰু চোলা গণেশ জ্ঞান সৰস্বতী চোলা মাষ্টাৰপিচ নো বীণা এইখিনি যিখিনি ভাস্কৰ্য আছিলে তাত কিন্তু বীণা আমি দেখিবলৈ পোৱা নাছিলোঁ ঠিক আছে ইয়াত আমি ইতিমধ্যে কথা পাতিলোঁ কোনকেইটা টেম্পল আছিলে পালা স্কুল পাল বংশৰ যিবিলাক ৰজা আছিলে বা সেই বংশত যেতিয়া আমাৰ ৱেষ্ট বেংগল পশ্চিম বংগ ৰুল কৰি আছিলে তেতিয়া বিশেষ ধৰণৰ ভাস্কৰ্য কলা সভ্যতা আমি দেখিবলৈ পাইছিলোঁ আৰু সেইখিনি একেলগে কি বুলি কোৱা হয় পাল স্কুল বা এটা বিশেষ ধাৰাৰ মানে আমি কলা সংস্কৃতি দেখিবলৈ পাইছিলোঁ ক'ত আছিলে বিহাৰ বেংগল এইখিনি জেগাত আছিলে ঠিক আছে তাত কেনেধৰণৰ আমি এই কলা সংস্কৃতি দেখিবলৈ পাইছিলোঁ ভাস্কৰ্য দেখিবলৈ পাইছিলোঁ তাত আমি বুদ্ধিষ্ট ইনফ্লুৱেঞ্চো দেখিবলৈ পাইছিলোঁ কাৰণ বৌদ্ধ ধৰ্মটো সেইখিনি সময়ত বহুত প্ৰসাৰ হৈছিলে বহুত গ্ৰহণযোগ্য আছিলে ব্লেক বেচাল্ট স্কাল্পচাৰ বেচাল্ট মানে হৈছে এটা বিশেষ ধৰণৰ পাথৰ এই পাথৰত নিৰ্মাণ কৰা হৈছিলে ইণ্ট্ৰিকেট অৰ্নামেণ্টেশ্যন খুব ভাস্কৰ্যবিলাক খুব নিখুঁতভাৱে খুব নিপুণভাৱে বনোৱা হৈছিলে ঠিক আছে আৰু ঠিক তেনেদৰে চোলা এম্পায়াৰত যিটো আমি বিশেষ ধৰণৰ কলা দেখিবলৈ পাওঁ তাত বিশেষকৈ ব্ৰঞ্জ কাষ্টিং খুব ধুনীয়াকৈ কৰা হৈছিলে বা ব্ৰঞ্জৰ যিবিলাক ষ্টেচুজ আমি খুব ধুনীয়া ব্ৰঞ্জৰ ষ্টেচুজ চোলা বংশৰ সময়ত দেখিবলৈ পাওঁ একেলগে ষ্টোন বা আমাৰ পাথৰৰ ওপৰতে নিৰ্মাণ কৰিছিলে আৰু স্পিৰিচুৱেল ৰিয়েলিজম এটা বিশেষ ধাৰণা আমি মানে হেৰি দেখিবলৈ পাওঁ ঠিক আছে আৰু এইবিলাকৰ লগত জড়িত হৈ আছে আমাৰ আৰ্কিঅলজিকেল
সাৰ্ভে অফ ইণ্ডিয়া যি হৈছে এটা বহুত গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আমাৰ এই যি কলা সংস্কৃতি আছে ইয়াক প্ৰিজাৰ্ভ আৰু কনজাৰ্ভ কৰাৰ ক্ষেত্ৰত প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত গোটেই বিশ্বত আমি ইউনেস্কোই ৰিকগনাইজ কৰা দেখিবলৈ পাওঁ ঠিক আছে আৰু এই টেম্পলবিলাকে আমাৰ এই মন্দিৰবিলাকে আমাৰ ৰিলিজিয়ন আমাৰ সমাজ আমাৰ সভ্যতা এই সকলোখিনি বস্তু তেওঁলোকে এটা দিশত আমাক মানে আইনাৰ দৰে দৰ্পণৰ দৰে আমাক দেখুৱাই দিয়ে চ' আমি আজি সৰস্বতী মাৰ ৰূপটো কেনেধৰণে সলনি হৈছে ক্ৰমবিকাশ কেনেকৈ হৈছে তাৰ কিছু আভাস পালোঁ অ'কে কাৰণ আগৰ যিবিলাক আমি ভাস্কৰ্য আছিলে তাত আমি সৰস্বতীৰ মাৰ ৰূপটো অকণমান বেলেগকৈ দেখিছিলোঁ বীণা নাছিলে তেখেতৰ হাতত কিন্তু আজিৰ যুগত সেই বীণাখন আমি দেখিবলৈ পাওঁ ইয়াতে এটা মেইনছৰ উত্তৰ তোমালোকে লিখিবা GS paper 1ত ইয়াৰ প্ৰশ্ন আহিব পাৰে টেম্পল স্কাল্পচাৰ্ছ আৰ নট মিয়ৰলি আৰ্টিষ্টিক ক্ৰিয়েশ্যন বাট অলছ' ইম্পৰ্টেণ্ট হিষ্ট্ৰিকেল চ'ৰ্চেছ ৰিফ্লেক্টিং দ্য ইভলিউশ্যন অফ ৰিলিজিয়াছ বিলিভছ এণ্ড কালচাৰেল ট্ৰেডিশ্যন এতিয়া টেম্পল বা মন্দিৰত যি ভাস্কৰ্য আমি দেখিবলৈ পাওঁ সেয়া কেৱল আৰ্টিষ্টিক কেৱল আমাৰ কলা বা আমাৰ ক্ৰিয়েশ্যন সৃষ্টিশীলতাৰ এক পৰিচয় নহয় ই হৈছে আমাৰ হিষ্ট্ৰিকেল চ'ৰ্চ ই হৈ পৰে আমাৰ কাৰণে ইতিহাস জানিব বুজিবৰ কাৰণে একটা গুৰুত্বপূৰ্ণ চ'ৰ্চ আৰু ইয়াৰ দ্বাৰা আমাৰ কেনেধৰণে আমাৰ ধৰ্মৰ পৰিৱৰ্তন হৈছে ঠিক আছে সময়ৰ লগে লগে কালচাৰেল ট্ৰেডিশ্যনছবিলাক কেনেকুৱাকৈ হৈছে এই গোটেইবিলাকৰ ক্ষেত্ৰত আমাক দৰ্শাই দিয়ে ডিছকাছ উইথ সুটেবল এক্সাম্পলছ ফ্ৰম চোলা টেম্পল আৰ্ট চোলা বংশৰ সময়ত নিৰ্মাণ কৰা বেলেগ বেলেগ ডাঙৰ ডাঙৰ টেম্পল ডাঙৰ ডাঙৰ মন্দিৰবিলাকে এই ক্ষেত্ৰত কেনেধৰণৰ এক কথা আমাক সূচায় ঠিক আছে ইয়াক সুটেবল এক্সাম্পল দি পেলাই তোমালোকক লিখিবলৈ কৈছে চ' আই হোপ এই তিনিওটা টপিক তোমালোকে খুব ভালদৰে বুজি পালা ইয়াৰ ওপৰত যিকেইটা প্ৰশ্ন মই দিছোঁ তোমালোকে উত্তৰ লিখিবলৈ যত্ন কৰিবা আৰু মোক টেলিগ্ৰামত স্কেন কৰি পেলাই ধুনীয়াকৈ সেই এনচাৰ্ছ পঠিয়াবা উইথ দিছ উই ৰেপ আপ টুডেজ ছেশ্যন থেংক ইউ ছ' মাছ